গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্য অনুসৰি বেদখলকাৰী কবলত চৰকাৰী কাৰ্যালয়ৰ বাবে আবণ্টিত বৃহৎ ভূমি। কামৰূপ মহানগৰ জিলাতে বেদখল 235 বিঘাকৈ ভূমি। উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দখল কৰা এক শপতনামা অনুসৰি কামৰূপ মহানগৰ জিলাত বিভিন্ন চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে আবণ্টন 2652 বিঘা ভূমি, যি বিভিন্ন সময়ত একাংশ কাৰ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত তথা নিৰ্মাণ আৰম্ভ নোহোৱাৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হয় ব্যাপক বেদখল। শপতনামা অনুসৰি কামৰূপ মহানগৰ জিলাত মুঠ বেদখল 268 বিঘাকৈ ভূমি। শেহতীয়াকৈ বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে ন্যায়ালয়ক অৱগত কৰিছে চৰকাৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদৰ জৰিয়তে 33 বিঘাকৈ ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰে মহানগৰ প্ৰশাসনে। কিন্তু তৎসত্বেও এতিয়াও বেদখলৰ কবলত 235 বিঘাকৈ ভূমি। মন কৰিবলগীয়া, অলপতে সত্ৰভূমিৰ চৰজমিন পৰ্যবেক্ষণ অধ্যয়নৰ বাবে গঠিত আয়োগে মুখ্যমন্ত্ৰীক দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰিছিল ৰাজ্যৰ 303খন সত্ৰৰ 7504 বিঘা ভূমিও হৈছে বেদখল। এনে সময়তে খুদ কামৰূপ মহানগৰ জিলাতে চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে আবণ্টিত বৃহৎ ভূমি বেদখল হোৱাটো যথেষ্ট চিন্তনীয় বিষয়। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।